দলগত অস্তিত্বহীন অগপ বিজেপি কংগ্ৰেছ আৰু AIUDFৰ মাজতেই হ'ব মূল যুঁজ মাৰাথন প্ৰচাৰ বিধায়ক মজিবুৰ ৰহমানৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ তীব্ৰতৰ কৰিছে AIUDF সমৰ্থিত প্ৰাৰ্থীসকলে আজি বেছিমাৰী গণ্ডাপুখুৰীত নিৰ্বাচিত প্ৰচাৰ সভাত উপস্থিত দলগৰ বিধায়ক মজিবুৰ ৰহমান সমষ্টিৰ সকলো দিশতে সৰ্বাংগীন উন্নয়ন হোৱা বুলি মন্তব্য দলগৰ জিলা পৰিষদৰ সদস্য ৰফিকুল ইছলাম আৰু কাউন্সিলৰ মমতাজ বেগমৰ হৈ নিৰ্বাচনী প্ৰচাৰত দলগৰ বিধায়ক মজিবুৰ ৰহমান আজি জামালপুৰৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত দলগৰ বিধায়ক মজিবুৰ ৰহমান সমষ্টিৰ সকলো দিশতে সৰ্বাংগীন উন্নয়ন হোৱা বুলি মন্তব্য পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ তীব্ৰতৰ কৰিছে AIUDF সমৰ্থিত প্ৰাৰ্থীসকলে নিউজ ডেস্ক AN লাইভ চাইছে আজি আমাৰ ইয়াতে আমাৰ বিধায়ক মহোদয় আহিছে ইয়াতে নিৰ্বাচনী প্ৰচাৰ এখন চলাইছে খুব ভাল লাগিছে ৰাইজৰ বহুত সঁহাৰি পাইছোঁ আমি জিপি তাৰে 25খন জিকিব ইনশাআল্লাহ ইয়াতে কোনো ভুল নাই আপুনি ৰাইজৰ ছাপোৰ্ট দেখা পাইছে তো যিমান মিটিং হৈ আছে ৰাইজে দলগাঁও সমষ্টিত মই বিধায়ক হোৱাৰ পিছৰ পৰা যিমান কংগ্ৰেছী আছিলে মেক্সিমাম মানুহ আহি কিনে যোগদান কৰিছে দলগাঁৱৰ উন্নয়ন হৈ আছে সকলোৱে গম পায় উন্নয়নৰ স্বাৰ্থত দলগাঁও সমষ্টিৰ যিমান ৰাইজ আছে সকলোৱে আছে তালাচাবিৰ লগত কোনো ফেক্টৰ নাই ইয়াতে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271